আজি আকৌ এবাৰ পুৰণি অসমখনত ভ্ৰমি চোৱাৰ হেঁপাহ। আহক আপুনি মই লগ হৈছোঁ যেতিয়া একেলগে অলপ পুৰণি অসমখনত ঘূৰি ফুৰোঁ। এই যে আপুনি আজিকালিও ক'ৰবাত এটা দুটা অকলশৰে থকা অসম আৰ্হিৰ ঘৰ দেখে। এই ঘৰবোৰ কেতিয়া কেনেকৈ সজোৱা হৈছিল আমাৰ অসমখনত? আহোমসকল অহাৰ পিছত নে তাৰো আগতেই এনে আৰ্হিৰ ঘৰ সজা হৈছিল? ইতিহাস খুবেই ধূসৰ। লিখিত তথ্যও তেনেকৈ পাবলৈ খুবেই টান। কিন্তু অ'ত ত'ত সিঁচৰিত হৈ থকা কথাবোৰে প্ৰমাণ দিয়ে অসম আৰ্হিৰ ঘৰৰ এক সুকীয়া মাদকতা আছে। লাহে লাহে আধুনিকতাৰ ধামখুমীয়াত পৰা আমি অসমীয়াই এনে অসম আৰ্হিৰ ঘৰবোৰকো পাহৰিবলৈ লৈছোঁ। নতুনকৈ সজা ঘৰবোৰত অসম আৰ্হিৰ এটা ছাঁ থাকিলেও অসম আৰ্হিৰ ঘৰ যেন ক্ৰমাৎ গাঁৱৰ পৰাও লুপ্ত হ'বলৈ লৈছে। সেই অসম আৰ্হিৰ ঘৰ কেনেকৈ জনপ্ৰিয় হৈছিল এটা সময়ত? 1897 চনৰ কাহিনী। উত্তৰ পূৰ্বাঞ্চলক প্ৰবল ভূঁইকঁপে জোকাৰি গৈছিল। ৰিক্টাৰ স্কেলত 8 প্ৰাবল্যৰ ভূমিকম্পই তছনছ কৰি পেলাইছিল বহুতৰে ঘৰ। বোকা শিল মাটিৰে নিৰ্মিত ঘৰবোৰ খহি পৰিছিল এই ভূমিকম্পত। কিন্তু সেই ভূমিকম্পত কাঠ বাঁহেৰে সজা ঘৰবোৰ কিছু পৰিমাণে অক্ষত অৱস্থাত ৰৈ গৈছিল, যাৰ বাবে এই ভূমিকম্পৰ পিছৰ পৰাই অসম আৰ্হিৰ ঘৰক আদৰি লয় অসমীয়াই। এনেকৈও দুই এক পণ্ডিতে ক'ব খোজে। পিছে অসম আৰ্হিৰ এই ঘৰ মৰাণ আৰ্হিৰ ঘৰৰ পৰাই অসমীয়াই লোৱা বুলি অ'ত ত'ত দুই এটা লেখা পঢ়িবলৈ পোৱা যায়। পুৰণি অসম বুৰঞ্জীৰ তথ্য অনুসৰণ কৰিয়ে অসম আৰ্হিৰ ঘৰটো মৰাণ ঘৰ বুলি ইতিহাসে সোঁৱৰা ৬০০টা বছৰ নামৰ গ্ৰন্থখনত বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰে এক প্ৰকাৰ স্বীকৃত কৰিছে। যুগজাহী নামৰ গ্ৰন্থখনত প্ৰকাশ পোৱা লেখক ধজেন গোহাঁইৰ মৰাণসকলৰ ৭ম পুৰুষীয়া মৰাণ ঘৰেই অসম আৰ্হিৰ ঘৰ বুলি এটা লেখা আছে। এই নাতিদীৰ্ঘ লেখাটোতো মৰাণসকলৰ বুৰঞ্জী প্ৰাচীন অসমীয়া সাহিত্যৰ উদ্ধৃতি দি মৰাণ ঘৰটোৱেই অসম আৰ্হিৰ ঘৰ হিচাপে চিহ্নিত কৰা হৈছে। সাতখৰী অসম বুৰঞ্জীৰ পৃষ্ঠা নম্বৰ 10ৰ উল্লেখ অনুসৰি ইহঁতৰ কোনো সম নাই, অহম পাছলৈ অসম হয়গৈ বুলিও বৰ্ণনা আছে। এই ধৰণৰ কথা বতৰাৰ মাজত আপুনি মই অসম আৰ্হিৰ ঘৰটোক লৈ খুবেই নষ্টালজিক। ক্ৰমাৎ বিংশ শতিকাত অসম আৰ্হিৰ ঘৰে বৰণ সলাবলৈ ল'লে। আৱেগ ধৰি ৰাখি মধ্যবিত্ত অসমীয়াই পুৰণি অসম আৰ্হিৰ ঘৰটো একেই আয়তাকাৰ ঘৰৰ ৰূপ দিলেও নতুনকৈ ইটা লাগিল ঘৰত। ব্ৰিটিছসকল অসমলৈ অহাৰ পিছত ব্ৰিটিছসকলে বনোৱা বাংলো আৰু আহোম যুগৰ কাঠ বাঁহৰ ঘৰক সাৰথি কৰি অসমীয়াই এক নতুন ধৰণৰ ঘৰৰ সৃষ্টি কৰিলে। এক অৰ্থত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আজিৰ তাৰিখত RCC বুলি কোৱা ঘৰবোৰো এঢলীয়া তিনপাতৰ ঘৰেই হৈ পৰিল। আৰু এইবোৰো দৰাচলতে অসম আৰ্হিৰ ঘৰ বুলি ক'লেও ইয়াত নতুনকৈ অন্যান্য সা সুবিধাৰ সম্প্ৰসাৰণ হ'ল। ইটাৰ দেৱাল আহিল, RCC দেৱালো আহিল। লগতে পানী বিদ্যুতকে ধৰি আনুষংগিক সা সুবিধাৰ প্ৰসাৰ ঘটিল। বহুতে ক'ব খোজে অসম আৰ্হিৰ ঘৰ যথেষ্ট বিজ্ঞানসন্মত আৰু ভূমিকম্প প্ৰতিৰোধী। কোৱা হয় অসম আৰ্হিৰ ঘৰ আচলতে এক সময়োপযোগী নিৰ্মাণ আছিল, যি নিৰ্মাণত প্ৰকৃতি সুৰক্ষাও সম্ভৱ হৈ উঠিছিল। অসম আৰ্হিৰ ঘৰক লৈ অসমীয়া ভাষাত কেইবাটাও ডাকৰ বচন আছে। পূবা পশ্চিমাকৈ সাজিবা ঘৰ, অকাল মৃত্যুকো নাহি কেদৰ। পূবে ভঁৰাল পশ্চিমে গঁৰাল, উত্তৰে চৰু দক্ষিণে গৰু। পশ্চিমে বাঁহ পূবে বেত, উত্তৰে তামোল দক্ষিণে খেত। এই ধৰণৰ ডাকৰ বচন অসম আৰ্হিৰ ঘৰক লৈ। এইবোৰ এতিয়া পুৰণি হ'ল। অসম আৰ্হিৰ ঘৰ ক্ৰমাৎ লোপ পাবলৈ ল'লে। পিছে এতিয়াও অসমীয়া কৃষ্টি সংস্কৃতিক ধৰি ৰখা বুলি ক'লে এই অসম আৰ্হিৰ ঘৰকেইটাই ধৰি ৰাখিছে বুলি আপুনি ক'ব পাৰে, ভাবিব পাৰে। মানুহৰ বেশভূষা আচাৰ আচৰণ কথা বতৰাই যিদৰে পৰিৱৰ্তনৰ ধামখুমীয়াই দি আহি আজিৰ এই ৰূপ পাইছে, ঠিক সেইদৰে অসমীয়াই বসবাস কৰা এই ঘৰটো পৰিৱৰ্তনৰ ধামখুমীয়াই দিয়ে আহি আজিৰ এই ৰূপ পাইছে। অসমীয়াই গৰ্ব কৰা এই ঘৰটোৰ এনেকুৱা এক ইতিহাস আছে।
একালত কাঠ বা খেৰেৰে নিৰ্মিত ঘৰত এতিয়া শিল, ইটা, কাঠৰ খুঁটা, বাঁহ, প্লাষ্টাৰ, লো, কাঠ সকলো ধৰণৰ সময়োপযোগী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। অসম আহৰিৰ ঘৰৰ মাজতেই চাংঘৰেও অসমীয়া সমাজক এক অনন্য বৈশিষ্ট্য প্ৰদান কৰিছে। অসমৰ কিছু জাতি জনগোষ্ঠীৰ মাজত প্ৰচলিত এই চাংঘৰে বানৰ সময়ত সুৰক্ষা দি আহিছে। আচলতে বিভিন্ন সময়ত অসম আহৰিৰ ঘৰ হৈ পৰিছে সাধাৰণভাৱে চলিব পৰা একোগৰাকী লোকৰ বাবে বা একোটা পৰিয়ালৰ বাবে স্বাভিমান স্বৰূপ। আচলতে ঘৰ এটা দৰকাৰ। গ্ৰীষ্ম, বৰ্ষা ঋতুৰ সময়ত বিভিন্ন পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয় মানুহ, আৰু সেই পৰিৱেশত এখন ঘৰত একেলগে একেটা পৰিয়াল বসবাস কৰিবলৈ এটা ঘৰৰ প্ৰয়োজন। আৰু সেই ঘৰেই হৈছে অসম আহৰিৰ ঘৰ, য'ত ঘৰৰ গৃহস্থজন পুৰুষ আৰু গৃহিণীগৰাকী এগৰাকী মহিলা। এই ঘৰ তেতিয়াহে ঘৰ হৈ পৰে যেতিয়া গৃহস্থ গৃহিণীৰ মাজত বুজাপৰা থাকে। সেই ঘৰখন আপোনাৰো আছে, সেই ঘৰখন আপোনাৰো তেনেই আপোন, তেনেই চিনাকি। তেনে এখন ঘৰৰ বাসিন্দা যদি আপুনি আজি অসম আহৰিৰ ঘৰত বসবাস কৰেনে? কমেণ্ট কৰিব। বাকী ভালে থাকিব।